Hello friends, BK Fashion Maker channel লৈ আপোনালোকৰ স্বাগতম। আজি আমি এটা A-line কুৰ্তি এটা কাটিং কৰিম। তো আপোনালোকে এই কাটিংটো খুব সুন্দৰভাৱে চাব। এই কুৰ্তিটোৰ মেজাৰমেন্টটো এনেকুৱা ধৰণৰ। লেন্থটো হৈছে 41, চেষ্ট হৈছে 33, ওয়েষ্ট হৈছে 28, শোল্ডাৰ হৈছে 14, হিপস হৈছে 36, ক্ৰস ফ্ৰন্ট হৈছে 12 হাফ, ক্ৰস বেক হৈছে 14 আৰু আৰ্মহোল হৈছে 15। এইটোতো আমি হাতৰ কাটিং নকৰো। ভিডিওটো এনেই দীঘলীয়া কৰি লাভ নাই। হাতৰ যোনটো ভিডিও হয় সেই ভিডিওটো আমাৰ মোৰ ভিডিওবিলাকত আছে, আপোনালোকে চাব পাৰিব বা লিংকটো ইয়াত দি থোৱা থাকিব। তো আপোনালোকে হেতুৰ পৰাও হাত কাটিংৰ সিস্টেমটো চাই ল'ব পাৰিব। তো আহক আমি সেই A-line কুৰ্তিটো আৰম্ভ কৰোঁ। প্ৰথমতে আমি ইয়াতে এটা চিন দি লম। তাৰপিছত আমি ইয়াতে 1 ইঞ্চত এটা চিন দিম। এইটো হৈ গ'ল। আমাৰ লেন্থ আছিলে 41, এইখিনি আমাৰ 1 ইঞ্চিটো চিলাইৰ কাৰণে। এতিয়া আমাৰ 41 যদি হয়, ওপৰত হাফ ইঞ্চি চিলাইৰ কাৰণে লাগিব, গতিকে আমি 41 হাফ লম। ইয়াতে আমি 41 হাফত এটা মাৰ্ক কৰিলোঁ। তাৰপিছত 1 ইঞ্চ তলত আৰু এটা মাৰ্ক কৰক। তাৰপিছত 14 হাফত এটা মাৰ্ক কৰক। তাৰপিছত 25ত এটা মাৰ্ক কৰক। এইটো হৈ গ'ল। আমি আৰ্মহোল য'ত হ'ব সেইটো আমি পিছত মাৰ্ক কৰিম। তাৰে আগতে আমি এইখিনি আগতে মাৰ্ক কৰি ল'ম। এইখিনি কৰি ল'লোঁ। এতিয়া আমি আৰ্মহোলটো ক'ত হ'ব সেইটো আমি মাৰ্ক কৰিম। চেষ্ট আছে আমাৰ 33, গতিকে আমি তাক 6 ভাগ কৰিব লাগিব। প্ৰথমতে কিমান হ'ব? 5 হাফ। তাৰ লগত আমি 1 ইঞ্চ প্লাছ কৰিব লাগিব, 6 হাফ হৈ গ'ল এইটো। এতিয়া আমাৰ আৰ্মহোল য'ত হ'ব সেইটো মাৰ্ক পাই গ'লোঁ। এতিয়া আমি এইটো মাৰ্ক কৰি ল'ম। হৈ গ'ল। শোল্ডাৰ আছে 14, গতিকে তাৰ আধা 7 হৈ গ'ল। এইটো 7। আমি ইয়াতে চিলাইৰ কাৰণে ল'ব নালাগে, আমি এইটো কলাৰ নথকা বনাম, গতিকে ইয়াতেই কাটিম। ইয়াতে 3 ইঞ্চি এইটো মাৰ্ক কৰি ল'ম। এইটো আমি প্ৰথমতে ফ্ৰণ্ট পাৰ্ট কাটি আছোঁ। এতিয়া ফাৰ্ষ্ট আমি ইয়াৰে হাফ কৰিব লাগিব। এইটো মাৰ্ক কৰি ল'লোঁ। আমাৰ চেষ্ট কিমান আছে? 33 প্লাছ 3 36 হৈ গ'ল। 36ক আমি এতিয়া মই হিচাপটো প্ৰথমতে বুজাই দিলোঁ আপোনালোকক। এইটো 33 আমাৰ চেষ্ট আছে, প্লাছ 3 ইকুৱেল টু 36। 36ক আমি এতিয়া ভাগ কৰিব লাগিব 4 ভাগ। কিমান হ'ব? 9। এইটো 9। মাৰ্জিন আমি 1.5 ইঞ্চি ৰাখিম। এইটো ওয়েষ্টটো কিমান আছে? 28। তাৰ লগত আমি 1/2 ইঞ্চি প্লাছ কৰিম 20। এইটো চেষ্টৰ হিচাপ আছিলে 28 প্লাছ 2 হাফ ইকুৱেল টু 30 হাফ। 30 হাফ
আমি 4 ভাগ কৰিম কিমান হ'ব 7.5 ইঞ্চি 100টা 7.6 এইটো মানে এইখিনি এইটো দি দিলোঁ এতিয়া আমি এইটো এ লাইন বনাই আছোঁ যিহেতু এইটোত আমি 6 ইঞ্চি প্লাস কৰিম হিপছৰ লগত হিপছ আছে আমাৰ 36 যদি হিপছ 36 হয় তেতিয়াহ'লে আমি 36 প্লাস 6 42 হৈ গ'ল 42 ক আমি ভাগ কৰিম 4 ৰে এতিয়া কিমান হ'ব 10 হাফ আমি ইয়াতে 10 হাফ ল'ব লাগিব এইটো আৰু এই লাইন হলে আমাৰ খিনি 10 হাফৰ লগত আমি 4 ইঞ্চি যোগ দিম ইফালে এইটো হৈ গ'ল ইয়াতে 1.5 ইঞ্চি আমি মাৰ্জিন ৰাখিম এইটো এইখিনিলৈকে হৈ গ'ল এতিয়া আমাৰ ক্ৰছ ফ্ৰণ্ট আছে 12 হাফৰ আধা এইটো 6 ইঞ্চি 200টা ইয়াতে আমি দিলোঁ মাৰ্কটো তাৰপিছত আমি চিলাইৰ কাৰণে 300টা ৰাখিব লাগিব এইটো দিলোঁ এতিয়া আমি স্কেলৰ সহায়ত আমি মাৰ্কবিলাক কানেক্ট কৰিম এইটো হৈ গ'ল এইটো হৈ গ'ল এইটো হৈ গ'ল স্কেলডাল মই যেনে ধৰণে ধৰি পেলাই মাৰ্ক কৰি আছো আপোনালোকে ঠিক তেনেদৰে মাৰ্কবিলাক কৰিব নহলে ভাল নহব ইমান মোৰ নিচিনাকৈ আপোনালোকে অভ্যাস কৰক তেতিয়াহ'লে খুব ভাল হ'ব এইখিনিলৈকে হ'ল এতিয়া আমাৰ ইয়াতে 1 ইঞ্চ এইটো কোণাৰ পৰা 1 ইঞ্চ তাৰপিছত আমি ফ্ৰেঞ্চ কাৰ্ভডালেৰে এই মাৰ্কটো আমি এনেধৰণে কৰি ল'ম আপোনালোকৰ বুজাত সুবিধা হ'ব এই মাৰ্কটো আৰু এই মাৰ্কটো আৰু এইখিনি জায়গা এই তিনিওটা জায়গা আপোনালোকে মিলাই লৈ এনেকুৱাকৈ মাৰ্ক কৰিব হৈ গ'ল আমাৰ আৰম্ভ 7.5 15 সুন্দৰ হৈ গৈছে এতিয়া আমাৰ এইখিনি জায়গা সিধা নহয় এই লাইন হলে গতিকে এইটো চিনৰ পৰা এইখিনিলৈকে কিমান আছে চাওক 17.5 আছে এতিয়া এই চিনটোৰ পৰা ইয়াতে আপোনালোক 17.5 কৈ আৰু হাফ ইঞ্চি মাইনাস কৰি দিব 17.5 আসলে তাতকে আৰু হাফ ইঞ্চি মাইনাস এইখিনি হল এতিয়া এই স্কেলডালেৰে এনে ধৰণে মাৰ্ক কৰিব হৈ গ'ল এতিয়া আমি মাৰ্জিনৰ মাৰ্কটো কৰি লম আপোনালোকে বুজাত অলপ সুবিধা পাব এইটো হৈ গ'ল এইখিনিলৈকে এতিয়া আমাৰ ফ্ৰণ্ট নেকটো ডিপ হ'ল 7 এই চিনটোৰ পৰা এইফালে টেৰাকৈ এনেকে আপুনি 7ৰ এটা মাৰ্ক কৰক তাৰপিছত এইখিনি এনেধৰণে মাৰ্কটো কৰি লওক তাৰপিছত এইটোৰ আমি নেক ডিজাইনটো এনেকুৱা
ফ্ৰেঞ্চ কাৰ্ভ এইডাল, গতিকে এই স্কেলডালেৰে আপোনালোকে বহুত কাম কৰিব পাৰিব। নেকৰ ডিজাইনবিলাক প্ৰায়ভাগে এইটো স্কেলেৰে হৈ যায়, আৰু বাকী আৰ্মহোলৰ কাৰণে ব্যৱহাৰ হয়, বহুত কামত ব্যৱহাৰ হয় এইডাল, আৰু এইডাল খুব জৰুৰী, এইডাল আপোনালোকে ব্যৱহাৰ কৰিব। এতিয়া আমাৰ ফ্ৰণ্ট পাৰ্ট হৈ গ'ল, এতিয়া আমি কাটিং কৰিম। আমার ফ্রন্ট পার্ট কাটিং হয়ে গেল। এতিয়া আমি বেক পার্ট কাটিম। বেক পার্টটো কাটিব হলে আপোনালোকে ফ্রন্ট পার্টটো ইয়াৰ ওপৰত পাৰি ল'ব। ঠিক এনেধৰণে একদম সমানকৈ এনেকুৱাকৈ পাৰি ল'লোঁ। পাৰি লৈ পেলাই আমাৰ ক্ৰছ বেক, এইখিনি হ'ল ক্ৰছ বেক। এই আৰ্মহোলটোৰ পৰা আপোনালোকে 1.5 ইঞ্চি ওপৰত বেক চাইডত এনেকুৱাকৈ এটা মাৰ্ক দিয়ক। আমাৰ ক্ৰছ বেক আছে 14, গতিকে তাৰ আধা কিমান 7, এইটো 7, আৰু চিলাই কাৰণে 3 সূতা, এইটো মাৰ্ক। তাৰপিছত এইফালে যেনেকুৱাকৈ আছে ঠিক তেনেকুৱাকৈ থাকিব। এতিয়া আমি ইয়াৰে পৰা এই স্কেলডালেৰে এইটো মাৰ্ক ইয়াৰ পৰা কৰি ল'ম। এইখিনি হৈ গ'ল। তাৰপিছত আমি ফ্ৰেঞ্চ কাৰ্ভডালেৰে এনেধৰণে মাৰ্কটো উঠাই ল'ম। শিকি থকাৰ কাৰণে ফ্ৰেঞ্চ কাৰ্ভডাল খুব ভাল, কিন্তু মই আচলতে ফ্ৰেঞ্চ কাৰ্ভডাল খুব কম ব্যৱহাৰ কৰোঁ। কিছুমান জেগাত লাগে তেতিয়া ব্যৱহাৰ কৰোঁ। এইখিনি জেগা সিমান ভালকৈ বহা নাছিলে, তো সেইটো কাৰণে মই এনেকুৱাকৈ মাৰ্কটো কৰি ল'লোঁ। এইখিনি এতিয়া আমি অকল এইখিনি আমাৰ বেক পাৰ্টৰ কাৰণে বেলেগ আছিলে, বাকীখিনি কমপ্লিট চেম টু চেম এনেকুৱাকৈ কাটিব। আমাৰ বেক পাৰ্টৰ কাটিং হৈ গ'ল। এইখিনি আমি মাৰ্ক কৰি ল'ম এনেকুৱাকৈ, আৰু এইখিনিও আমি মাৰ্ক কৰি ল'ম, যাতে আমি ফ্ৰণ্ট বেক পাৰ্ট যেতিয়া ছাইডত এই চিলাইটো মাৰিম তেতিয়া আমাৰ একদম সমান হৈ যাব। সেইটো কাৰণে এইবিলাক মাৰ্ক কৰি ল'ব লাগে। হৈ গ'ল। এতিয়া আমাৰ ফ্ৰণ্ট নেকটো আমি এনেকুৱাকৈ কাটি ল'লোঁ। হৈ গ'ল পাৰ্টৰ। তাৰপিছত আমি বেক নেকটো কাটিম। বেক নেক ক্লোজ আছে, গতিকে এইখিনি আপোনালোকে এনেকুৱাকৈ ইয়াতে
2 ইঞ্চি তলত এটা মাৰ্ক কৰিব তাৰপিছত ইয়াতে স্কেলৰ সহায়ত এনে ধৰণে মাৰ্ক কৰি ল'ব এইখিনি হৈ গ'ল এতিয়া ইয়াতে বাস এনে ধৰণে মাৰ্ক কৰি লৈ পেলাই এইখিনি আমি কাটি দিম এইটো আপোনালোকৰ বেক নেক হৈ গ'ল এইটো বেক পাৰ্ট এইটো ফ্ৰণ্ট পাৰ্ট মই লিখি দিছোঁ লাগে আৰু এবাৰ এইটো হৈছে আমাৰ ফ্ৰণ্ট পাৰ্ট এইটো হৈ গ'ল আমাৰ বেক পাৰ্ট এইটো বেক পাৰ্ট হৈ গ'ল এইটো ফ্ৰণ্ট পাৰ্ট হৈ গ'ল এইটো আমাৰ স্মল সাইজ A লাইন কুৰ্তি হৈ গ'ল এটোত আমি হাতৰ কোনো কাটিং নকৰোঁ মই হাতৰ কাটিং কৰা ভিডিও আছে আপোনালোকে হাতৰ ভিডিওটো তাত চাব পাৰিব ইয়াৰে লগত একেলগে দিলে বহুত দীঘলীয়া হৈ যায় ভিডিওটো গতিকে মই ভিডিও হাতৰ কাৰণে ভিডিও সেপাৰেটলি বনাই ৰাখিছোঁ তো আপোনালোকে সেই ভিডিওটো চাই ল'ব হেতু চালে আপোনালোকৰ হৈ যাব বাস হৈ গ'ল আজিলৈ এটুৱে আছিলে ধন্যবাদ